কতদিন কত যুগ যাৰ পাৰ হৈ তথাপিতো দৈত্যেশ্বৰ নাহিল গলতি কিহৰ আশাত অনাশাৰ শনিতে তেওঁ কটাইছে জীৱন। সেই প্ৰভু দয়াময় অগতিৰ গতি দন্ত হতে মই কৰিছো কাকতি। মোৰ স্বামীক যে সকলো বিপদৰ পৰা উদ্ধাৰ কৰিবা প্ৰভু। জয় শিৱ শম্ভুনাথ, জয় শিৱ শম্ভুনাথ, জয় দত্তৰাণী কয়াধৰ, জয়। তুমি অতিথি ব্ৰাহ্মণ খন্তেক অপেক্ষা কৰা, লৈ আহো মই পূজাৰ সম্ভাৰ। নালাগে নালাগে দত্তৰাণী, নালাগে মোক অৰ্চনা বন্দনা। কেৱল তোমাৰ মংগলৰ বাবে তোমাৰ কাষ চাপিছো মই। মোৰ মংগলৰ বাবে? দত্তৰাণী বুজালে প্ৰভু, কোৱাচোন সকলোবিলাক ভাঙি পাতি কাহিনী মোক। তেন্তে শুনা দত্তৰাণী। কওক বিপ্ৰভু। ব্ৰহ্মাদেৱক তপস্যা কৰি তোমাৰ স্বামী, মোৰ স্বামী? দত্তৰাণী তোমাৰ স্বামীয়ে নিজ প্ৰাণ দিলে বিসৰ্জন। হেৰুৱালে প্ৰাণ মোৰ স্বামী দেৱতাই? মিছা কথাত মই নাযাওঁ পত্যই। কোন তুমি? হাতটো নাযাবৰ। বিপ্ৰৰ মুখে মিথ্যা বাক্য নহয় প্ৰচাৰ। হে ভগৱান, হে দয়াময়, দিনে ৰাতিয়ে মই কেৱল তোমাকে কৰিছো ভকতি, কিন্তু আজি তুমি এয়া কি কৰিলা? মই স্বামীৰ অবিহনে কেনেকৈ কটাম জীৱন? স্থিৰ হোৱা দত্তৰাণী, স্থিৰ হোৱা। দানৱৰ বংশ ৰক্ষাৰ হেতু তুমিয়েই ৰাখিব লাগিব এই গৰ্ভজাত সন্তান, আৰু তাৰেই মংগলৰ কাৰণে তোমাৰ কাষ চাপিছে দেৱ পুৰন্দৰে। কি কলা বিপ্ৰভুৰ? দেৱৰাজ ইন্দ্ৰ মোৰ চাপিছে ওচৰ। হয় দত্তৰাণী, হয়। কিন্তু নাজানিলে বিপ্ৰভুৰ, স্বৰ্গৰাজ দেৱ পুৰন্দৰ দানৱৰ চিৰশত্ৰু। দানৱৰ মংগল কামনা দেৱতাই নকৰে বলতো। দানৱক শত্ৰু বুলি তাততো ভবা নাই সেই দেৱ পুৰন্দৰে। কিন্তু কি কৰিবা দত্তৰাণী, কি কৰিবা? বাৰে বাৰে অশান্তিৰ সৃষ্টি কৰে দানৱগণে সেই স্বৰ্গপুৰী। আৰু সেই হেতু কয়া ধুৰান কেৱল তোমাৰ মংগলৰ বাবে। দত্তৰাণী, কেৱল তোমাৰ মংগলৰ বাবে তুমি যাক বিপ্ৰ বুলি ভাবিছা, মই সেই সহস্ৰলোচন। তুমি সৰ্বদেশী দেৱ পুৰন্দৰ দেৱী শত্ৰু তুমি জানৱ কুলৰ মহাশত্ৰু। তুমি মোৰ স্বামী দেৱতাৰ স্বামীৰ শত্ৰু, মানে তুমিও মোৰ মহাশত্ৰু। নালাগে কৰিব তুমি কায়াটোৰ মংগল কামনা। আঁতৰি যোৱা দেৱেন্দ্ৰ। পহৰী মাতা দত্তৰাণী, মাতা পহৰী মাতা দত্তৰাণী। আজি কোনো নাই তোমাক ৰক্ষা কৰিবৰ হেতু নিজেই পুৰন্দৰে সকলোকে কৰিলে বধ। তোমাক লৈ যাম মই স্বৰ্গপুৰীলৈ, বধ কৰি তোমাৰ গৰ্ভজাত সন্তান ৰখিম মই দেৱতাৰ মান। দত্তৰাণী
দৈত্যরানী ওলা এয়া তুমি কি কাৰ্য কৰিছা? লাজ লগা নাই? স্বৰ্গৰ দেৱেন্দ্ৰ হৈ এনেদৰে মতি চন্দ্ৰ হৈ পৰস্ত্ৰী হৰণ কৰিছা। প্ৰথমতে চাই লোৱা দেৱৰ্ষি, কোন এই ৰমণী? এয়াই সেই হিৰণ্যকশিপুৰ ভাৰ্য গয়ধূ, আৰু এওঁৰ গৰ্ভে গৰ্ভপাত হৈছে সেই দানৱৰ বংশধৰ। এই বংশক সমূলে ধ্বংস কৰি প্ৰতিশোধ পুৰাব এই দেৱেন্দ্ৰই। চমৎকাৰ উদ্দেশ্য তোমাৰ। তুমি কচোন সেৰা সহজ চলুচোন। তেওঁৰ গৰ্ভত থকা সেই সন্তানটিক তুমি কিবাদৰে কৰিবা নষ্ট? ধৰা পুৰন্দৰ, তেওঁৰ গৰ্ভ ধাৰণ কৰিছে একে নিষ্পাপ শিশু হৰিণ ভাগৱত। লক্ষ 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 দেৱতাৰ প্ৰজ্বৰ প্ৰহাৰে একো হানি কৰিব নোৱাৰে সেই শিশুটিক। গতিকে গয়াধুৰাণীকে সসন্মানে এই স্থানত এৰি তুমি নিস্থানে কৰা গণ। ক্ষমা কৰা দৈত্যৰাণী, ক্ষমা কৰক দেৱৰ্ষি। মই এতিয়া বিদায়হে মাগিলো। ৰাণী, আপুনি মোৰ পিতৃতুল্য উদ্ধাৰ কৰিলে মোক এই সংকটৰ বেলা। স্বামী সৰু খৰি নখা পৰ্যন্ত আপোনাৰে মই আশ্ৰিত হৈ লভিম কৰোণা। সৰ্ব মংগল্য মংগল্যে শিৱে সবাৰ্থ সাধিতে হৰণ্যে তম্বিক গৌৰী নারায়ণে নমস্তুতে। ওঠা রানী, নাহে মানে ওলতে তোমার স্বামী দেবতা, থাকিবা তুমি মোরে আশ্রমে। নেতু শুনাম তোমার সেই শ্রী হরির গোলান কীর্তন। এ শুনা, এ শ্রবণ কীর্তন স্মরণ বিষ্ণুর হরিশন পদহে দাস খিত বন্দন বিষ্ণুত করিবাদে খায়রি পার। এই নবীন ভক্তি হৃদয়তে রাখি যেবে তুমি হরিকে করিবা স্মরণ, হরিয়ে তোমাক দেবত রেখ। যেবে হরি তোমার হৃদয়ের মাঝে থাকিব, এ পৃথিবীর কোনো শত্রুয়ে তোমাকে একো হানি করিব নোৱাৰে। মহাভাগ্যবতী তুমি। প্রভুয়ে তোমার গর্ভে করিছে গর্ভধারণ। এখন এ হরি যারি হৃদয় মাঝে একুনে তাক কি করিব পারে। এ হরি যারি হৃদয় মাঝে একুনে তাক কি করিব পারে। বলুন, জামি
মোরে আসো করি না